এটা ভয়ংকৰ খবৰ যিকোনো মুহূৰ্তত খহি পৰিব পাৰে 6 মাইল উৰণ সেতু গুৱাহাটীৰ এখন অতি ব্যস্ত অঞ্চল 6 মাইল আৰু সেই অঞ্চললৈ যোৱা যিসকল লোক আছে বিগত 3-4 মাহ ধৰি আপোনালোকে দেখি আছে যে কি পৰ্যায়ত আছে 6 মাইল উৰণ সেতুখন কাৰণ এটা খুঁটাত ফাট মেলিছিল তাৰ পিছত সেই উৰণ সেতুখন জোৰা তাপলি মাৰি পেলাই কিন্তু চলাই থকা হৈছে যেটো বাবে সকলোৱে জানে যে এই 4 নম্বৰ খুঁটাটো এটা বৃহৎ ফাট আহিছিল সেই ফাটটোৰ পিছত কিছুদিন দেখিছিল ওপৰত এখন কাঠৰ দলং বনাই দিয়া হৈছিল তাৰ পিছত এই সমগ্ৰ গুৱাহাটীবাসীৰ মাজত এটা হুৱা দুৱা লাগে যে কি কৰি আছে প্ৰশাসনে তাৰ পিছত সেইখন পুনৰ নিৰ্মাণৰ বাবে এতিয়া চেষ্টা চলাই থকা হৈছে তাৰ পিছত কিন্তু এটা সাইড বন্ধ কৰি দিছে তীব্ৰ যানজট কিন্তু তাৰ মাজতে যি নহওক প্ৰশাসনে এখন ঠিক কৰিবলৈ বিচাৰিছে নতুনকৈ নিৰ্মাণ কৰিব বিচাৰিছে পুনৰ নিৰ্মাণ কৰিব বিচাৰিছে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কিন্তু পুনৰ নিৰ্মাণ কৰিব পাৰিব নে নোৱাৰে হেখন উৰণ সেতু কাৰণ সেই পৰ্যায়ত আছে নে নাই তাক লৈ কিন্তু এটা ডাঙৰ আপডেট আহিছে কাৰণ যিসকল লোকে বিশেষকৈ প্ৰতিদিনে খানাপাৰা বা জিএছ ৰোডৰ খানাপাৰালৈ যায় সেই সকল লোকে সেই ব্ৰিজখনৰ ওপৰেদি যায় আৰু কি পৰ্যায়ত ব্ৰিজখন আছে সেইটো সকলোৱে জানে কিন্তু জ্যেষ্ঠ যি পিডব্লিউডি জ্যেষ্ঠ অভিযন্তা আছে জেএন খাটনিয়াৰ তেখেতে এটা ভয়ংকৰ বৰ্ণনা দিছে আৰু তেওঁ এটা আশংকা কৰিছে যে যিকোনো মুহূৰ্তত এই উৰণ সেতুখন খহি পৰিব পাৰে তেতিয়া কিন্তু এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে আৰু তেওঁ কৈছে যে এই উৰণ সেতুখন পুনৰ নিৰ্মাণৰ কৰিব পৰা অৱস্থাত নাই কাৰণ জেনেদৰে এই উৰণ সেতুখন ভাঙি গৈছে বা জেনেদৰে উৰণ সেতুখন ভাঙিছে সেইটো এটা ভয়ংকৰ হ'ব পাৰে বিপদজনক হ'ব পাৰে আপোনালোকৰ মতামত জনাব পাৰে মোক মই যেহেতু গুৱাহাটীবাসী ৰাইজ যথেষ্ট শংকিত হ'ব পাৰে এটুক লৈ পেলাই আপোনালোকে জনাব পাৰে আপোনালোকৰ মতামত মই আপোনালোকৰ মতামত ল'বলৈ চেষ্টা কৰিম জেএন খাটনিয়াৰ পিডব্লিউডি জ্যেষ্ঠ অভিযন্তা মই কোৱা নাই বা কোনো সাধাৰণ মানুহে কোৱা নাই এজন জ্যেষ্ঠ অভিযন্তাই কৈছে তেখেতৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছে যে 6 মাইল উৰণ সেতুখন সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বাহিৰে কিন্তু তাৰ একো উপায় নাই এখন পুনৰ নিৰ্মাণ কৰিলে ভয়ংকৰ অঘটন ঘটিব পাৰে আৰু তেওঁ এটা কথা উল্লেখ কৰিছে যে যি সময়ত এই উৰণ সেতুখনৰ ওপৰত তীব্ৰ যানজট লাগে তাৰ ওপৰত একাধিক বাছ ৰৈ থাকে তাৰ ওপৰত সৰু সুৰা গাড়ীৰ ভিৰ লাগে এটা সাইড বন্ধ কৰি দিয়া হৈছে যেসকলে প্ৰতি এইকেইদিন গৈ আছে 3-4 মাহৰ পৰা সেইটো অঞ্চললৈ যোন গৈছে তেওঁলোকে পাইছে সেই জামটো পাইছে সেই ব্যাপক যানজট পাইছে আৰু কি পৰিস্থিতিত আছে এতিয়া ভাবি ভয় লগা হৈছে কাৰণ মই কিছু সময় পূৰ্বে তেখেতৰ মন্তব্য আহিছিল আমাৰ তালৈ আৰু শুনাৰ পিছত সঁচাকৈ এটা কথা কৈছে যে এখন উৰণ সেতুখন বৰ বেয়া অৱস্থাত আছে ভয়ংকৰ অৱস্থাত আছে যিকোনো মুহূৰ্তত কিন্তু ভয়ংকৰ অঘটন ঘটিব পাৰে খহি পৰিব পাৰে তেওঁ কথা কৈছে কাৰণ 3-4 মাহ ধৰি বাঁহৰ বেৰিকেড লগাই এখন উৰণ সেতুৰ কাম চলাই থকা হৈছে আৰু এটা সাইড বন্ধ কৰি দিয়া হয় 9টা বজাৰ লগে লগে বন্ধ কৰি দিয়া হয় ওপৰ যাতায়াত আৰু দিনৰ ভাগত খুলি দিয়া হয় আৰু যিখনত খুলি দিয়া হয় তীব্ৰ যানজট লাগে কাৰণ 4 নম্বৰ খুঁটাটোত এটা বৃহৎ ফাট আছে আৰু তেওঁৰ মতে এই বৃহৎ ফাটটো পুনৰ নিৰ্মাণ কৰি কোনো কাৰণত বনাব পৰা নাযায় আৰু ইতিমধ্যেই দেশৰ আগশাৰীৰ ৰেলৱে ইঞ্জিনিয়াৰিং হওক ৰাজস্থান হওক কলকাতাৰ বিশেষজ্ঞৰ দল আহিছে পৰীক্ষা কৰিছে তাৰোপৰি মেৰামতিৰ বাবে পৰীক্ষামূলকভাৱে কেইবাটাও ফ্লাইঅভাৰ নিৰ্মাণকাৰী দল আহিছিল কিন্তু শেহতীয়াকৈ উৰণ সেতুখন পুনৰ নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা হৈছে গৌতম কনষ্ট্ৰাকচনক আৰু ইয়াৰ পিছতে এটা প্ৰশ্ন হৈছে যে এই ব্ৰিজখন সঁচাকৈ পুনৰ নিৰ্মাণ কৰি এই ব্ৰিজখন ৰক্ষা কৰিব পাৰিব নে নোৱাৰে কাৰণ 2004 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়ত এই 6 মাইল উৰণ সেতুখনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনতে 2009 চনত এই উৰণ সেতুখনৰ কাম সম্পূৰ্ণ হৈছিল কিন্তু তাৰ পিছত এতিয়া অভিযোগ যেটো আহিছে যে আশা কৰা হৈছিল তীব্ৰ যানজটৰ বাবে কমাবৰ বাবে এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছিল সেইটো সময়ত কিন্তু নিম্নমানৰ কাম হৈছিল পৰিপক্ক যিসকল অভিযন্তা আছে তেওঁলোকৰ অভাৱ আছিল আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত কিন্তু এই উৰণ সেতুখনৰ বৰ্তমানৰ এইটো অৱস্থা বুলি কোৱা হৈছে আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে কি সেইখন প্ৰতি বছৰে যি পুনৰ নিৰ্মাণ কৰিব লগা আছিল সেইখন পুনৰ নিৰ্মাণ নকৰিলে ব্ৰিজখনৰ যাৰ বাবে এতিয়া এই 4 নম্বৰ খুঁটাটা বৃহৎ ফাটমেলা দেখা গ'ল তাৰ পিছত আমি দেখিছো কি ভয়ংকৰভাৱে এই ব্ৰিজখন এতিয়া চলি আছে গতিকে অত্যন্ত এখন গুৰুত্বপূৰ্ণ উৰণ সেতু হয় আমাৰ গুৱাহাটীৰ ভিতৰত কাৰণ সেইটো অঞ্চললৈ যথেষ্ট সংখ্যক লোক যায় বিশেষকৈ খানাপাৰা বা যিসকল লোক উজনি অসমলৈ যায় বা অন্য স্থানলৈ যায় কিন্তু সেই ৰাস্তাৰে তেওঁলোক যায় প্ৰতিখন আমাৰ খানাপাৰালৈ যোৱা দিশৰ বাছসমূহ সেই তাৰ ওপৰত উঠিব লগা হয় বিভিন্ন ধৰণৰ বাছ উঠিব লগা হয় আৰু সেইখন ব্ৰিজে কানেক্ট হৈ আছে আমাৰ কলাক্ষেত্ৰলৈ গতিকে গুৰুত্বপূৰ্ণ এটা স্থান
কিন্তু সেই গুৰুত্বপূৰ্ণ স্থানটোত কেনেদৰে এই ব্ৰিজখন ইমান ভয়ংকৰ অৱস্থাত চলি আছে তাক লৈ কিন্তু যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে জ্যেষ্ঠ অভিযন্তাগৰাকীয়ে গতিকে অভিযন্তাগৰাকীৰ কি মন্তব্য কৰিছে মই আপোনালোকক এবাৰ শুনাব বিচাৰিছোঁ আপোনালোকে এই মন্তব্যটো শুনক 2009 চনত কৰা হৈছিলে তেতিয়া কোন চৰকাৰ আছিলে মই কনচাৰ্ণ নহয় কিন্তু এইখন খুব দৰকাৰী ব্ৰিজ আছিলে এক নম্বৰ কাৰণ GS ৰোডত এখনো ব্ৰিজ নাই তেতিয়া এইখন ব্ৰিজ তৈয়াৰ কৰিছিলে খুব জৰুৰী আছিলে তলত ক্ৰচিং আছে AAP ৰোড বনাইছে গতিকে সেইটো ফালৰ পৰা ব্ৰিজখন খুব দৰকাৰী আছিলে আৰু মই জনাত চিমপ্লেক্স নামৰ কোম্পানী এটাই কৰিছিলে এই কথাটো হ'ল কি এতিয়া যিটো পৰিস্থিতি মই পঢ়ি গৈছিলোঁ ৰাতি এইফালেদি আহোঁতে মই গোটেইখিনি অবজাৰ্ভ কৰিছোঁ এনেকুৱা এটা ডেঞ্জাৰাছ চিটুৱেশ্যনত আছে নহয় অলৰেডি টু মেনি ক্ৰেকছ ডেভেলপ হৈছে আমাৰ RCC ষ্ট্ৰাকচাৰত যদি ক্ৰেক ডেভেলপ হয় এবাৰমেণ্ট কৰিব লাগে ইমিডিয়েটলি কাৰণ ক্ৰেক ডেভেলপ মানে ফেইল হৈ গ'ল আৰু সেই ক্ৰেকটো জোৰা টাপলি আপোনাৰ হাতখন ভাঙিলে যেনেকৈ প্লাষ্টাৰ কৰি কৰিব পাৰি RCCত নোৱাৰি গতিকে মই অলপ সময় ট্ৰেফিক জামত ফচিলোঁ মই গোটেইখিনি চালোঁ চাই দেখিলোঁ একদম ডেঞ্জাৰাছ চিটুৱেশ্যন ওপৰত ওৱান ৱে কৰিছে কিবা সৰু গাড়ী যায় তলেদি ডাঙৰ গাড়ী যায় সব ফালৰ পৰা গাড়ী আহিছে একদম হেভি ট্ৰেফিক জাম আৰু লাকিলি মই সেই ট্ৰেফিক জামৰ সময়তে গোটেইখিনি অবজাৰ্ভ কৰিলোঁ কৰি পেলাই মই দেখিলোঁ ব্ৰিজখনত ভেৰি ইম্পৰ্টেণ্ট কাৰণ ডেট ব্ৰিজ ইজ কানেক্টেড উইথ কলাক্ষেত্ৰ আমাৰ এটা আইকনিক চাইট লেণ্ডমাৰ্ক চাইট গতিকে কি হ'ল ব্ৰিজখনত কি হয় আমাৰ এতিয়া দেখিছে আপোনালোকে আমাৰ মালিগাঁও ব্ৰিজ কিমান সুন্দৰকৈ বনাই আছে ইভিন এইখনো বহুত হাইটেক বনাই আছে আমাৰ চানমাৰী ব্ৰিজখন ব্ৰিজৰ কিছুমান কনচেপ্ট থাকে মানে আজিকালি দুটা খুঁটা দুফালে দি পেলাই এনেকৈ ব্ৰিজখন নবনায় মাজত এটা ৰাউণ্ড খুঁটা দিয়ে আৰু দুইফালে বেলেঞ্চ কাণ্টিলিভাৰ কৰি কৰে দুটা লেন এটা ইফালে এটা ইফালে ডেট ইজ কল্ড বেলেঞ্চ কাণ্টিলিভাৰ তাৰমানে ইফালেও গাড়ী যাব ইফালেও গাড়ী যাব বেলেঞ্চ হৈ থাকিব কিন্তু পাৰ্টিকুলাৰ সেইখনত আপোনালোকে চাব মইতো আচৰিত হৈ গ'লো ইমান দিন মন দিয়া নাছিলোঁ এজন অভিযন্তাৰ মুখৰ কথা শুনিলে তেওঁ কিমান এটা চিন্তাত আছে তেওঁ নিজেই কৈছে যে তেওঁ এই সাইটটো চাব গৈছিল আৰু তেওঁ কৈছে মই লাকিলি হেতু সময়ত সেই জামটো লাগি থকা সময়ত তাত নাছিলো গতিকে তেওঁ এজন অভিযন্তা তেওঁ জানে যে সেই উৰণ খেতুখন কিমান ভয়ংকৰ অৱস্থাত চলি আছে কিন্তু সেই উৰণ খেতুখনৰ ওপৰেৰে আমি প্ৰতিদিনে সাধাৰণ ৰাইজ হাজাৰ হাজাৰজন ৰাইজ সেই ওপৰেদি যায় যিকোনো মুহূৰ্তত এটা ভয়ংকৰ অঘটন সংঘটিত হ'ব পাৰে গতিকে সেইটো আশংকা আছে আপোনালোকে কি ভাবে আপোনালোকে জনাব পাৰে কাৰণ এই ব্ৰিজখন আমি দেখিছো যে বিগত প্ৰায় 6 মাহৰ বেছি হৈ গ'ল সেই ব্ৰিজখন যে প্ৰথম সেই 4 নম্বৰ খুঁটাটো ফাট মেলিছিল তাৰ পিছত প্ৰথম অৱস্থাত জোৰা টাপলি মালি চলাবলৈ চেষ্টা কৰা হৈছিল ওপৰত এখন বেছাৰ নপৰিবৰ কাৰণে ওপৰত এখন কাঠৰ দলং বনাই দিয়া হৈছিল তাৰ পিছত পৰ্যায়ক্ৰমে যেতিয়া হেতু কাম সুচল নহল এতিয়া আমি দেখিছো যে ব্ৰিজখনৰ এটা সাইড বন্ধ কৰি এটা সাইড খুলি দিয়া হৈছে যাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে আৰু ব্ৰিজখন পুনৰ নিৰ্মাণৰ কথা চিন্তা কৰা হৈছে কিন্তু এইজন জ্যেষ্ঠ অভিযন্তাৰ মতে এখন পুনৰ নিৰ্মাণ সম্ভৱ নহয় হেখন সম্পূৰ্ণভাৱে ভাঙি পেলাই এখন নতুনকৈ নিৰ্মাণ কৰক অন্যথা পুনৰ অঘটন সংঘটিত হ'ব পাৰে কাৰণ 2004 চনৰ পৰা হৈছিল যেহেতু তাৰ পিছত 2009 চনত সম্পূৰ্ণ হ'ল আৰু মাত্ৰ এই কেইবছৰ মানৰ ভিতৰতে উৰণ খেতুখনৰ যি অৱস্থা হ'ল যাৰে 15 বছৰ মাত্ৰ হৈছিল ব্ৰিজখনৰ বয়স 15 বছৰৰ বছৰতে বিভিন্ন ধৰণৰ ইয়াত কথা কৈছে প্ৰতি বছৰ নিৰ্মাণ নকৰিলে যাৰ বাবে এনেকুৱা অৱস্থা হৈছে নিম্নমানৰ কাম হৈছিল পৰিপক্ক অভিযন্তাৰ অভাৱ আছিল নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ হৈছিল সেইবোৰ তদন্ত পিছত হ'ব কিন্তু বৰ্তমান সময়ত যাতে কোনো ধৰণৰ অঘটন নহয় আৰু সেইখন সকলোৱে যাতে তাৰ কাৰণ সেই অঞ্চলটোৰে সেই ব্ৰিজখনৰ ওপৰে স্কুল বাছ যায় সিটি বাছ যায় এম্বুলেন্স যায় হাজাৰ হাজাৰ লোকে সেই ব্ৰিজখনৰ ওপৰেদি আহে কিন্তু তেওঁলোকে নাজানে সেই ব্ৰিজখন কিমান ভয়ংকৰ অৱস্থাত চলি আছে কিমান ভয়ংকৰ অঘটন ঘটিব পাৰে গতিকে এজন অভিযন্তাই কৈছে জ্যেষ্ঠ অভিযন্তা PWD JN খাটনিয়াৰ তেওঁ কিন্তু আশংকা কৰিছে তেওঁ কৈছে যিকোনো মুহূৰ্তত খহি পৰিব পাৰে এখন 6 মাইল উৰণ খেতু আৰু এই বাঁহ আছে তেনেকৈ দেখিছে যিসকল লোক প্ৰতিদিনে অহা যোৱা কৰি আছে তেওঁলোকক মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু সকলোৱে বিচাৰিছে এতিয়া কাৰণ গুৱাহাটী মহানগৰীত ইটোৰ পিছত সিটোৰ কনষ্ট্ৰাকচন হৈ আছে ইখনৰ পিছত সিখন ব্ৰিজ নিৰ্মাণ কৰি আছে গতিকে সকলোৱে বিচাৰিব লাগে যে গুৱাহাটীত এই 6 মাইল উৰণ খেতুখন সম্পূৰ্ণভাৱে পুনৰ নিৰ্মাণ কৰিব লাগে এখন আকৌ নতুনকৈ যি সেই জোৰা টাপলি মৰা যিটো ব্যৱস্থা আছে সেইটো যাতে নকৰে যেহেতু গৌতম কনষ্ট্ৰাকচনক ইতিমধ্যে কাম দিয়া হৈছে আৰু তেওঁলোকে কাম আৰম্ভ কৰিব কিন্তু জ্যেষ্ঠ যি বাহিৰৰ লোক আহিছিল যিসকল লোক আহিছে অভিজ্ঞতা সম্পন্ন লোক আহিছে বাহিৰৰ কোম্পানী আহিছিল যিবোৰ
ৰেলৱে ইঞ্জিনিয়াৰিঙৰ লোক আহিছিল, ৰাজস্থানৰ পৰা আহিছে, কলকাতাৰ পৰা আহিছে বিশেষজ্ঞ দল। তেওঁলোকে দলংখন পৰীক্ষা কৰিছে আৰু তেওঁলোকে এটা কথাই কৈছে যে ভয়ংকৰ ৰূপত আছে 6 মাইল উৰণ সেতু, যিকোনো মুহূৰ্তত কিন্তু অঘটনৰ আশংকা আছে। গতিকে তেনেকুৱা অঘটন যাতে সংঘটিত নহয় তাৰ আগেই যাতে এই উৰণ সেতুখন ঠিক কৰক, সম্পূৰ্ণকৈ নতুনকৈ নিৰ্মাণ কৰক আৰু এই যি ভয়ংকৰ অঘটনৰ পৰা ক'ৰবাত নহয় ক'ৰবাত মহানগৰবাসীক ৰক্ষা কৰক। অন্যথা এজন অভিযন্তাই কৈছে যে যিকোনো মুহূৰ্তত ঘটিব পাৰে, কাৰণ তেওঁ নিজে দেখি আহিছে, কালি সি পৰিস্থিতি চাই আহিছে, চোৱাৰ পিছত তেওঁ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে এইখন ব্ৰিজৰ আকৌ জোৰাতাপলি মাৰি নিৰ্মাণ কৰাৰ কোনো অৰ্থ নাই, পুনৰ খহি পৰিব পাৰে। গতিকে ভয়ংকৰ ৰূপত আছে 6 মাইল উৰণ সেতু, খহি পৰিব পাৰে। ধন্যবাদ।